সংগীত শিল্পী দীপেন বৰুৱাদেৱৰ জীৱনলৈ আহিল এক ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱে দিলে এক ভাল খবৰ। অসম সৌৰভ বঁটাৰে সন্মানিত হ'ল সংগীত শিল্পী দীপেন বৰুৱাদেৱ। বিশিষ্ট শিল্পী তথা ককায়েক ৰমেন বৰুৱাদেৱ হেৰাই যোৱাৰ পাছৰে পৰা সাংস্কৃতিক জগতখনৰ পৰা আঁতৰি আছিল বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱ। আঁতৰি থকাই নহয়, গান গাবলৈও বাদ দিছিল বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱে। বহু মানসিক কষ্ট আৰু শাৰীৰিক কষ্টত ভুগিছিল দীপেন বৰুৱাদেৱে। বৰ্তমান এই বঁটাটি লাভ কৰি অত্যন্ত সুখ অনুভৱ কৰিছে দীপেন বৰুৱাদেৱে। এই বঁটাটি লাভ কৰি দীপেন বৰুৱাদেৱে কি ক'লে এবাৰ শুনোচোন আহক। ডেফিনেটলি ভাল লাগিব। এৱাৰ্ডটো বহুত পাইছোঁ জীৱনত, এইবিলাক বেলেগ কথা, কিন্তু এইটো স্পেচিয়েলি অকণমান বেলেগ ধৰণৰটো, সেইকাৰণে এতিয়া অসম গৌৰৱ বঁটা, এইটো মানে ধেমালি নহয়, সেইকাৰণে ভাল লাগিছে আৰু। এটা দীঘলীয়া